দেশৰ ৮৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন প্ৰান্তত চলিছে স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচী। স্বাধীনতা দিৱস উপলক্ষে দেশত এতিয়া উখল মাখল পৰিৱেশ। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আজি পলাশবাৰী সমষ্টিৰ বিৰু গাঁও উজাপাৰাৰ উদীয়মান যুৱক নৱজ্যোতি দাসে স্থানীয় ৩খন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰিলে জাতীয় পতাকা। উদীয়মান যুৱক নৱজ্যোতি দাসৰ নিজৰ CSC চেণ্টাৰ ফালৰ পৰা শালবাৰী প্ৰাথমিক বিদ্যালয়, নলবাৰী প্ৰাথমিক বিদ্যালয় আৰু কুলসী জনজাতীয় হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজতো স্বাধীনতা দিৱস উপলক্ষে জাতীয় পতাকা বিতৰণ কৰে। দেশৰ প্ৰতি ভালপোৱা শ্ৰদ্ধা জনাই দেশপ্ৰেমী হৈ দেশক আগুৱাই নিবলৈ অগ্ৰসৰ হোৱাৰ বাবে শিক্ষাৰ্থীসকলক আহ্বান জনায়। শেষত কুলসী জনজাতীয় হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা দেশপ্ৰেমমূলক শ্লোগানেৰে এটি শোভাযাত্ৰা উলিওৱা হয়। স্বাধীনতা দিৱস উপলক্ষে আজি মই নিজৰ ব্যক্তিগত হিচাপে CSC চেণ্টাৰৰ পৰা আজি 3খন স্কুলত মই জাতীয় পতাকা বিতৰণ কাৰ্যসূচী দিছোঁ আৰু লগতে যিখিনি ল'ৰা ছোৱালী আজি সকলো সমগ্ৰ দেশৰ অসমৰ বাদে যি আমাৰ আছে সকলো ল'ৰা ছোৱালীয়ে যাতে আজি তিৰংগাখনৰ কাৰণে দেশ ভাল পোৱা ভক্তিমূলক থাকে সেইটোকে মই কামনা কৰিছোঁ। College interns. For the client meeting on Monday, we need market research, competition analysis. Do it and get hired in your dream company. अब ये सब कौन सिखाएगा? HPAI है यार। सैटरडे को सीखेंगे, संडे को काम करेंगे और मंडे को नाम करेंगे। HPAI. News Desk, President Digital. শদিয়াৰ পৰা ধুবুৰীলৈ